মুহূৰ্তত লৈ আহিছো মহানগৰীৰ সূৰ্য পাহাৰৰ আদিংগিৰিৰ কিছু শেহতীয়া আপডেট। কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল সকলোৰে মন মগজুক ভবাই তোলা এক বিশেষ খবৰ, কিয়নো আদিংগিৰি পাহাৰত চলিছিল অবাধ দখল আৰু সেই দখল কৰাৰ সমান্তৰালকৈ ঐতিহাসিক সূৰ্য পাহাৰৰ নাম সলনি কৰি ৰখা হৈছিল কুদ্ৰতপুৰ। আৰু এই ঘটনা সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পাছতেই চৌদিশে হাহাকাৰ লাগিছিল, চৌদিশে চৰ্চা হৈছিল। প্ৰকৃততে কোন এই সকল লোক যিয়ে পাহাৰ কাটি বসবাস কৰাৰ সমান্তৰালকৈ সূৰ্য পাহাৰৰ নাম সলনি কৰি মাদ্ৰাসা স্থাপন কৰাৰ সমান্তৰালকৈ মছজিদ স্থাপন কৰিছিল, ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিছিল, ঘৰ সাজিছিল। এনেবোৰ ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহাৰ পাছতেই প্ৰশাসনে লৈছে এতিয়া সঠিক পদক্ষেপ। 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো আজিৰ নতুন শেহতীয়া আপডেট, কিয়নো বুলডোজাৰ চলিব প্ৰশাসনৰ আদিংগিৰি পাহাৰত। এতিয়া বুলডোজাৰ চলিব প্ৰশাসনৰ, বুলডোজাৰৰ ভয়ত এক প্ৰকাৰ কম্পমান হৈ উঠিছে আদিংগিৰিত অবাধ দখল চলোৱা সেই সকল দখলকাৰী। বুধবাৰে দখলীকৃত স্থান পৰিদৰ্শন কৰিছিল চক্ৰ বিষয়াই। দখলকাৰীক 7 দিনৰ ভিতৰত ভূমি খালী কৰাৰো নিৰ্দেশ দিছিল চক্ৰ বিষয়াই। পাহাৰৰ মাটি দখল কৰি সাজিছে ঘৰ, মছজিদ আৰু মাদ্ৰাসা। বিপণী পৰ্যন্ত সাজিছিল আদিংগিৰি পাহাৰত। আদিংগিৰিৰ সূৰ্য পাহাৰত নিৰ্মাণ 300ৰো অধিক বাসগৃহ। সূৰ্য পাহাৰৰ নাম সলনি কৰি কুদ্ৰতপুৰ ৰূপেও নামকৰণ কৰা হৈছিল ঐতিহাসিক সূৰ্য পাহাৰৰ। মন্দিৰ ভাঙি মছজিদ নিৰ্মাণৰ ভয়ংকৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হয় সমগ্ৰ বিষয়বস্তু। আৰু আজিয়ে এতিয়া সেই অবৈধ দখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ। আদিংগিৰি পাহাৰত প্ৰশাসনৰ বুলডোজাৰ চলিব। আদিংগিৰি পাহাৰত দেখিবলৈ পোৱা গৈছিল অবাধ দখল। সেই দখলে এনে ৰূপ পাইছিল গৈ যে এটা সময়ত তাত মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল, মাদ্ৰাসা স্থাপন কৰাৰ গুৰুতৰ অভিযোগ স্থাপন হৈছিল। 300ৰো অধিক বাসগৃহ সাজি লোৱা হৈছিল আদিংগিৰি পাহাৰত। আৰু আদিংগিৰিৰ সূৰ্য পাহাৰৰ নাম সলনি কৰি কুদ্ৰতপুৰ কৰি পেলোৱা হৈছিল। আৰু এই সমগ্ৰ ঘটনাৰ পাছতেই সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হয় সমগ্ৰ বিষয়। আৰু তাৰ পাছতেই সংবাদ মাধ্যমে এই সমগ্ৰ বিষয়বস্তু পোহৰলৈ অনাৰ পাছতেই বিশেষ ব্যৱস্থা হাতত ল'বলৈ বদ্ধপৰিকৰ হয় চক্ৰ বিষয়াৰ কাৰ্যালয়। প্ৰশাসনে 7 দিনৰ সময় বান্ধি দি আজিৰে পৰা উচ্ছেদ চলোৱাৰ ইতিমধ্যে যোজা চলাইছে। আদিংগিৰি পাহাৰত চলিব প্ৰশাসনৰ বুলডোজাৰ, আদিংগিৰিত চলিব উচ্ছেদ। আদিংগিৰিত থকা এই 300ৰো অধিক বাসগৃহত থকা এই সকল লোক কোন, ক'ৰ পৰা আহিছে, কেনেকৈ তাত পাহাৰৰ মাটি কাটি ঘৰ সাজিছে, মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আপোনালোকে এই ভিজুৱেলবোৰ দেখিছে, কেনেকৈ তাত মানুহে এনেধৰণে ঘৰ সাজিবলৈ পালে। যদিও মানুহ আহি পাহাৰত বসবাস কৰাৰ বিষয়টো কোনোবা একোনত মানৱীয় দৃষ্টিকোণেৰে মানি ল'ব পাৰিলেও ঐতিহাসিক সূৰ্য পাহাৰৰ নাম সলনি কৰি কুদ্ৰতপুৰ কৰাৰ প্ৰাসংগিকতা বা কুদ্ৰতপুৰ কৰাৰ যি বিষয়, সেই বিষয়টো কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই প্ৰশাসনে। আৰু এনেবোৰ ঘটনাৰ পাছতে এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে, একাংশ সন্দেহজনক লোকে আদিংগিৰিৰ সূৰ্য পাহাৰৰ নাম সলনি কৰি মছজিদ নিৰ্মাণ কৰি মাদ্ৰাসা স্থাপন কৰি তাত 300ৰো অধিক পৰিয়ালে ঘৰ সাজি ব্যৱসায়িক প্ৰতিষ্ঠান সাজি বসবাস কৰিবলৈ লৈছিল। আমি পুনৰবাৰ কৈছোঁ, গুৱাহাটী যিহেতু মহানগৰ, গুৱাহাটী যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম মহানগৰ, প্ৰথমখন মহানগৰ, গতিকে জীৱিকাৰ তাৰণাত, পেটৰ তাৰণাত সাধাৰণতে গাঁৱৰ পৰা মানুহ চহৰলৈ প্ৰব্ৰজন কৰাৰ এক স্বভাৱ সিদ্ধ প্ৰৱণতা থাকে। সেই প্ৰৱণতাক যদি কোনোবা কোনত মানি ল'ব পৰা যায়, কিন্তু আদিংগিৰি সূৰ্য পাহাৰৰ নাম সলনি কৰি কুদ্ৰতপুৰ কৰা হ'ব, সেই বিষয়টো কোনো কাৰণতে মানি ল'ব পৰা নাযায়। আৰু এই বিষয়টো সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে প্ৰশাসনৰ কাণ চোৱা হৈছিল। প্ৰশাসনে বুধবাৰৰ দিনটোত সমগ্ৰ দিশ পৰ্যালোচনা কৰে, পৰ্যবেক্ষণ কৰে, আৰু তাৰ অন্ততেই দেখিবলৈ পোৱা যায় যে আদিংগিৰি পাহাৰত 300ৰো অধিক পৰিয়ালে তাত বাসগৃহ নিৰ্মাণ কৰিছে, 300ৰো অধিক পৰিয়ালে ঘৰ নিৰ্মাণ কৰি তাত থাকিবলৈ লৈছে। মন কৰিব, যদিহে 300ৰো অধিক বাসগৃহ আছে, প্ৰতিটো পৰিয়ালত অতি কমেও যদি 3জনকৈ মানুহ আছে, তেতিয়াহ'লে এবাৰ তাৰ জনসংখ্যাৰ কথা মন কৰক। এতিয়া প্ৰশ্ন হৈছে, এই সকল লোক কোন, ক'ৰ পৰা আহিছিল? যেতিয়া আদিংগিৰি সূৰ্য পাহাৰত প্ৰথমতে এটা ঘৰ সাজিবলৈ সেই কোৰৰ চাপটো পৰিছিল,
তেতিয়া প্ৰশাসনৰ সেই সমগ্ৰ বিষয়টো সন্দৰ্ভত দৃষ্টিগোচৰ হোৱা নাছিল নে চৰকাৰে জানিবলৈ পৰা নাছিল নে যে আদিংগিৰি সূৰ্য পাহাৰত অবাধ দখল চলিছে আদিংগিৰি সূৰ্য পাহাৰৰ নাম সলনি হৈ গৈ কুদ্ৰতপুৰ হ'ল কিন্তু প্ৰশাসন বা স্থানীয় আৰক্ষীৰ কোনো ধৰণৰ খবৰ নপৰিল আজি হঠাৎ যেতিয়া সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান চলিছে তেনে সময়ছোৱাত সংবাদ মাধ্যমে সমগ্ৰ বিষয়টো প্ৰশাসনৰ কাণ চুৱায় এতিয়া প্ৰসংগ হৈছে এডোখৰ ঠাইৰ এখন ঐতিহাসিক পাহাৰৰ নাম সলনি কৰি পেলোৱা হ'ল কিয় প্ৰশাসনে গম নাপালে একাংশ সন্দেহজনক লোক বুলি দাবী কৰা বৰ্তমানৰ আদিংগিৰিৰ যিসকল আবাসী আছে তেওঁলোকক এতিয়া সন্দেহজনক লোক বুলি তেওঁলোকক উচ্ছেদ চলোৱা হ'ব সেই ৩০০ৰো অধিক পৰিয়ালে একেদিনাই আহি আদিংগিৰিৰ সূৰ্য পাহাৰত কিন্তু অৱস্থান লোৱাহি নাই তাত ঘৰ সজাহি নাই একেটা দিনৰ ভিতৰতে একেটা ৰাতিৰ ভিতৰতে তাত মছজিদ নিৰ্মাণ হোৱা নাই একেটা ৰাতিৰ ভিতৰতে মন্দিৰ ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা নাই একেটা ৰাতিৰ ভিতৰতে মাদ্ৰাসাও স্থাপন হোৱা নাই এই যে অলপকৈ আদিংগিৰি সূৰ্য পাহাৰত অবাধ দখল আৰম্ভ হৈছিল তেতিয়া প্ৰশাসন ক'ত আছিল কেনেকৈ আছিল কিয় গম পোৱা নাছিল প্ৰশাসনে এনেবোৰ বিষয়বস্তু তেওঁলোকৰ দৃষ্টিগোচৰ কৰি থকাটোৱে তেওঁলোকৰ দায়িত্ব নহয়নে চক্ৰ বিষয়াৰ কাৰ্যালয়ে কিয় তেতিয়া অনুমান কৰিব পৰা নাছিল যে আদিংগিৰি সূৰ্য পাহাৰত অবাধ দখল চলিছে এনেবোৰ কথাক লৈও প্ৰশ্নবানৰ সৃষ্টি হোৱাৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা এইভাবে আছে কিয়নো অবাধ দখল এদিনত নহয় এদিনকৈ যিসকল লোকে বানে ভঙা লোকে নদীয়ে ভঙা লোকে গৰা খহনিয়াই খেদা লোকে যেতিয়া কোনো ঠাইত আশ্ৰয় লয় তাৰ পাছত হঠাৎ এদিন তেওঁলোকক উচ্ছেদ কৰি দিলে সমস্যাৰ সমাধান নহয় কাৰণ তেওঁলোকে আকৌ অসমৰে কোনো অন্য ঠাইলৈ গৈ সংস্থাপন ল'বই লাগিব কাৰণ মানুহ হিচাপে জীয়াই থাকিবই লাগিব গতিকে প্ৰথমতেই যেতিয়া অৱস্থান লোৱা হয় প্ৰথমতেই যেতিয়া দখল আৰম্ভ হয় তেতিয়া কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় আজি আদিংগিৰি সূৰ্য পাহাৰত চলিব প্ৰশাসনৰ বুলডোজাৰ চলিব উচ্ছেদ অভিযান তাৰ পাছত এই সকল লোক কলৈ যাব ক'ত থাকিব কেনেকৈ থাকিব সেই কথাত প্ৰশাসনে কেনেভাবে দৃষ্টি নিবদ্ধ কৰিব হেয়াও কিন্তু এই সময়ছোৱাৰ আটাইতকৈ প্ৰাসংগিক প্ৰশ্ন ঠাইখিনিৰ যিখিনি অৱস্থা ইয়াক এটা আপোনালোকে এটা হাইলাইট কৰাৰ বাবে মূল কথাটো হৈছে কি ইয়াত আমি জানো ইয়াত এটা সূৰ্য মন্দিৰ আছিলে আৰু ইয়াত এই সূৰ্য মন্দিৰটোত এগৰাকী সাধক আছিলে আপোনালোকেও যদি ৰাতিপুৱা আহি দেখে কেতিয়াবা যদি ইয়াতে ৰাতিপুৱা এটা ভিউ লৈ দেখিব সূৰ্য তলৰ পৰা উঠি অহা দেখাবলৈ পোৱা যায় ইয়াত বছৰি পূজা হৈছিলে সূৰ্য পূজা হৈছিলে আৰু ইয়াত তেখেত সেই বাবাজনৰ লগত থকা আমাৰ এজন মানুহ এতিয়াও জীয়াই আছে তেখেতৰ নাম ৰঞ্জিত বৰ্মন আৰু সেই সূৰ্য মন্দিৰটো প্ৰায় এই বাবাজন প্ৰায় 108 বছৰমান জীয়াই আছিলে তেখেতৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰসূৰী ইয়াত কোনো নাথাকিলে যাৰ কাৰণে এই সূৰ্য মন্দিৰটোৰ পৰা লাহে লাহে মানুহ নোহোৱা হ'ল আৰু দুৰ্গম অঞ্চল ইয়াত বনৰীয়া জন্তু জানোৱাৰৰো ইয়াত উপদ্ৰৱ থাকে যাৰ বাবে ইয়ালৈ মানুহ নাহে এনেকৈ পৰি থকাৰ পিছত আমি জনামতে 2012 মানত ঠিক তাৰ আগত এটা ইয়াত এটা আমি ঘটনা ঘটিছিল আমাৰ গণেশ দা লগত আছে গণেশ দা ইয়াত আমি খুব সম্ভৱ আমি 2090 হয় সেইটো মানে যদি হেনেকুৱা কিবা প্ৰমাণ হয় আমি ধৰক এফআইআৰ ব্যৱস্থা ল'ব পাৰিম মাদ্ৰাসা আছে স্কুল আছে কিন্তু তথাপিতো মানুহ নাই যে কলৈ গ'ল কি সন্দেহ কৰিছে মানে এটোৱে সন্দেহ কৰিছো আমি আহা গম পাই পেলাই তেওঁলোকে পলায়ন কৰিছে নেকি হেতুৱে আমি ভাবিছো আৰু বহুকেইটা তলা দেখিবলৈ পাইছে বহু পুৰণি তলা মামৰি খাই গৈছে এতিয়া যদি তেওঁলোক আছে বা নাই হেতু ক'ব নোৱাৰিম যিহেতু আমি ইয়াত কোনো পাব্লিককে লগ নাই পোৱা সো তেওঁলোক ইয়াত থাকে নে ইয়াত ৰেগুলাৰ আজান হয় ন ওকে কিন্তু যিয়ে নহওক এইবোৰ ইলিগেল ষ্ট্ৰাকচাৰ আমি তেওঁলোকক নটিচ দি আমি মানে সোনকালে ভাঙাৰ ব্যৱস্থা কৰিম জৰীপ এতিয়া আমি যিমানখিনি দেখিলোঁ এতিয়া আমি প্ৰায় 20-25 ঘৰমান দেখিলোঁ আৰু আছে বহুতখিনি আছে আমি জাষ্ট এটা গলিতহে সোমাইছোঁ আৰু বাকী 2-3টা গলি আমাৰ সোমাবলৈ বাকী আছে ওলাব 50-60 ঘৰটো ওলাব নেক্সট ষ্টেপটো কি হ'ব আপোনালোকৰ নেক্সট ষ্টেপটো আমি এভিকশ্যন নটিচ দি পেলাই এভিকশ্যন কৰিম আৰু লগতে ফৰেষ্ট যিহেতু এই ফৰেষ্ট এৰিয়া হয় ফৰেষ্টৰ লগতো আমি এটা ডিছকাশ্যন কৰিব ঠাইখিনিৰ যিখিনি অৱস্থা ইয়াক এটা আপোনালোকে এটা হাইলাইট কৰাৰ বাবে মূল কথাটো হৈছে কি ইয়াত আমি যিটো পূৰ্বৰ পৰা জানো ইয়াত এটা সূৰ্য মন্দিৰ আছিলে আৰু ইয়াত এই সূৰ্য মন্দিৰটোত এগৰাকী সাধক আছিলে
আপোনালোকেও যদি ৰাতিপুৱা আহি দেখে কেতিয়াবা যদি ইয়াতে ৰাতিপুৱা এটা ভিউ লৈ দেখিব সূৰ্য তলৰ পৰা উঠি অহা দেখাবলৈ পোৱা যায়। ইয়াত বছৰি পূজা হৈছিলে, সূৰ্য পূজা হৈছিলে, আৰু ইয়াত তেখেত সেই বাবাজনৰ লগত থকা আমাৰ এজন মানুহ এতিয়াও জীয়াই আছে, তেখেতৰ নাম ৰঞ্জিত বৰ্মন। আৰু সেই সূৰ্য মন্দিৰটো প্ৰায় এই বাবাজন প্ৰায় 108 বছৰমান জীয়াই আছিলে। তেখেতৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰসূৰী ইয়াত কোনো নাথাকিলে, যাৰ কাৰণে এই সূৰ্য মন্দিৰটোৰ পৰা লাহে লাহে মানুহ নোহোৱা হ'ল। আৰু দুৰ্গম অঞ্চল, ইয়াত বনৰীয়া জন্তু জানোৱাৰৰো ইয়াত উপদ্ৰৱ থাকে, যাৰ বাবে ইয়ালৈ মানুহ নাহে। এনেকৈ পৰি থকাৰ পিছত আমি জনামতে 2012 মানত ঠিক তাৰ আগত এটা ইয়াত এটা আমি ঘটনা ঘটিছিল। আমাৰ গণেশ দা লগত আছে, গণেশ দা, ইয়াত আমি খুব সম্ভৱ আমি 2090 হয় হয়, সেইটো মানে যদি সেনেকুৱা কিবা প্ৰমাণ হয় আমি ধৰক FIR ব্যৱস্থা ল'ব পাৰিম। মাদ্ৰাছা আছে, স্কুল আছে, কিন্তু তথাপিতো মানুহ নাই যে কলৈ গ'ল, কি সন্দেহ কৰিছে? মানে এইটোৱে সন্দেহ কৰিছোঁ, আমি আহা গম পাই পেলাই তেওঁলোকে পলায়ন কৰিছে নেকি, সেইটোৱে আমি ভাবিছোঁ। আৰু বহুকেইটা তলা দেখিবলৈ পাইছে, বহু পুৰণি তলা মামৰি খাই গৈছে। এতিয়া যদি তেওঁলোক আছে বা নাই সেইটো ক'ব নোৱাৰিম, যিহেতু আমি ইয়াত কোনো পাব্লিককে লগ নাই পোৱা। চ' তেওঁলোক ইয়াত থাকে নাথাকে, ইয়াত ৰেগুলাৰ আজান হয় ন? অ'কে। কিন্তু যিয়ে নহওক এইবোৰ ইলিগেল ষ্ট্ৰাকচাৰ, আমি এওঁলোকক নটিচ দি আমি মানে সোনকালে ভাঙাৰ ব্যৱস্থা কৰিম। জৰীপ এতিয়া আমি যিমানখিনি দেখিলোঁ, এতিয়া আমি প্ৰায় 20-25 ঘৰমান দেখিলোঁ, আৰু আছে বহুতখিনি আছে। আমি জাষ্ট এটা গলিতহে সোমাইছোঁ, আৰু বাকী 2-3টা গলি আমাৰ সোমাবলৈ বাকী আছে। ওলাব 50-60 ঘৰটো ওলাব। নেক্সট ষ্টেপটো কি হ'ব আপোনালোকৰ? নেক্সট ষ্টেপটো আমি এভিকশ্যন নটিচ দি পেলাই এভিকশ্যন কৰিম, আৰু লগতে ফৰেষ্ট, যিহেতু এই ফৰেষ্ট এৰিয়া হয়, ফৰেষ্টৰ লগতো আমি এটা ডিছকাশ্যন কৰিব লাগিব। ঠাইখিনিৰ যিখিনি